এখন গাঁৱত দুজন বন্ধু আছিল। তাৰে এজনে কল বিক্ৰী কৰিছিল আৰু সি হৰিক আপেল আনি দিছিল বিক্ৰী কৰিবলৈ, কাৰণ হৰিৰ ওচৰত পইচা পাতি নাছিল। ৰামুৱে জমা কৰা পইচা কেইটাৰে হৰিক সি আপেল আনি বিক্ৰী কৰিবলৈ দিছিল। ৰামুৰ অন্তৰখন বৰ ভাল আছিল, কিন্তু তাৰ উপাৰ্জন দেখি হৰিয়ে তাক লৈ জ্বলিছিল। আৰু এদিন ৰামুৱে কল বিক্ৰী কৰিবলৈ আহিছিল। কল লৈ লওক কল। ৰামুৰ মাত শুনাৰ লগে লগেই তাৰ ওচৰলৈ বহুত মানুহ আহিল আৰু চাওঁতে চাওঁতে তাৰ আধাখিনি কল শেষ হৈ গ'ল আৰু বাকী থকা কলখিনি লৈ সি গাঁৱৰ সিটো মূৰলৈ গ'ল। কল লৈ লওক কল, পকা পকা কল, আহক আহক কল লৈ লওক কল। দাদা মোক কল একাশী দিয়কচোন, ভাল চাই দিব কিন্তু দেই। কলখিনি ভালেই, আপুনি চিন্তা কৰিব নালাগে। দুপৰীয়ালৈকে ৰামুৰ গোটেইবোৰ কল বিক্ৰী হৈ গ'ল আৰু সি আহি এটা কুঁৱাৰ কাষতে বহিলে আৰু ৰুটি খাবলৈ ধৰিলে। আজি গোটেইখিনি কল বিক্ৰী হৈ গ'ল, মালতীয়ে আজি বৰ ভাল পাব। এতিয়া মই ৰুটি কেইখন খাই লওঁ। ৰামুৱে খাদ্য খাবলৈ লওঁতেই কুঁৱাটোৰ পৰা এজনী চোৰেল ওলাই আহিল। মোৰ বহুত ভোক লাগি আছে, ভালেই হ'ল আজি মোৰ আহাৰৰ যোগাৰ হৈ গ'ল। চোৰেলজনীয়ে দুখীয়া ছোৱালী এজনীৰ ৰূপ ল'লে। দাদা, মোৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়কচোন। ৰামুৰ ওচৰত 4খন ৰুটি আছিল। সি 2খন ৰুটি ছোৱালীজনীক দিলে। 2খন ৰুটি সি নিজেই খালে, কিন্তু তেতিয়াই তাৰ ওচৰলৈ এজন ভিক্ষাৰী আহিল। তোমাৰ ওচৰতে কিবা খাবলৈ আছে যদি মোক অলপ দিয়াচোন, মোৰ বৰ ভোক লাগি আছে। মই 2 দিন ধৰি একোৱেই খোৱা নাই, যদি কিবা আছে মোকো অলপ খাবলৈ দিয়াচোন। ৰামুৱে বাকী খাদ্যখিনি ভিক্ষাৰীজনক দি দিলে। সেইবোৰ চোৰেলজনীয়ে চাই আছিল। আহাৰখিনি বৰ ভাল আছিল, কিন্তু মোৰ বৰ পানী পিয়াহ লাগিছে আৰু এই কুঁৱাটোও চোন শুকাই আছে। তুমি কিয় চিন্তা কৰিছা? মোৰ ওচৰত পানী আছে নহয়, তুমি এইখিনি পানীকে খাই লোৱা। আৰু তুমি ইয়াতেই থাকা নেকি? আৰু তোমাৰ মা দেউতা নাই নেকি? চোৰেলজনী আৰু ভিক্ষাৰীজনে ৰামুলৈ লাগি চাই আছিল আৰু তেতিয়াই চোৰেলজনীয়ে ক'লে, মোৰ মা দেউতা আৰু পৰিয়ালৰ মানুহ কোনোৱেই নাই, মই অকলশৰীয়া। হয় নেকি? সোধাৰ কাৰণে বেয়া নাপাবা, মই এতিয়া ঘৰলৈ যাওঁ দেই। মোৰ ঘৰটো ওচৰতেই, যাবলৈ মন গ'লে এদিন যাবা। তাৰ পাছত ৰামু ঘৰলৈ গ'ল আৰু তাৰ দিনটোৰ উপাৰ্জনৰ টকাখিনি মালতীৰ হাতত দিলে। টকাখিনি পাই মালতী বৰ সুখী হ'ল। আৰে বাহ, আজিও গোটেইবোৰ কল বিক্ৰী হৈ গ'ল। সিফালে হৰিয়ে ৰামুৰ খালী হৈ থকা ঠেলাখন দেখিলে। ৰামুৰ যে প্ৰত্যেক দিনায়েই গোটেইবোৰ কল বিক্ৰী হৈ যায়, কিন্তু মই দিনৰে দিনটো ঘূৰি ফুৰিও আপেলবোৰ শেষ কৰিব নোৱাৰোঁ। মই আজি ৰাতি তাৰ ঠেলাখনেই ভাঙি পেলাম, তাৰ পাছত চামচোন সি কল কেনেকৈ বিক্ৰী কৰিবলৈ যায়। সেইদিনা ৰাতি হৰিয়ে তেনেকুৱাই কৰিলে। সি ৰামুৰ ঠেলাখন ভাঙি তাৰ পৰা পলাল আৰু পিছদিনা ৰাতিপুৱা হে ভগৱান, এইবোৰ কি হৈ গ'ল বাৰু? ৰাতি আহি কোনে মোৰ ঠেলাখন ভাঙি থৈ গ'ল? মই এতিয়া কেনেকৈ কল বিক্ৰী কৰিম আৰু মই মোৰ পৰিয়ালটোক কেনেকৈ চলাম? এই ঠেলাখন কোনে ভাঙি পেলালে বাৰু? আমাৰ এতিয়া কি হ'ব? আমি কেনেকৈ কল বিক্ৰী কৰিম? ৰামু, তই এনেকৈ কান্দি আছ যে, কি হ'ল তোৰ? কিনো ক'ম আৰু তোক, চাচোন চা হৰি, মোৰ ঠেলাখন কোনোবায়ে ভাঙি পেলালে। এইবোৰনো কোনে কৰিলে বাৰু? নাপায় দেই এনেকুৱা কৰিব। যোনে কৰিলে তাৰ কিন্তু বৰ বেয়া অৱস্থা হ'ব। তই চিন্তা কৰি নাথাকিবি, সকলোবোৰ ঠিক হৈ যাব দে। ৰামু ঘৰৰ পৰা গৈ সেই কুঁৱাটোৰ কাষৰ এজোপা গছৰ তলত দুখী মনেৰে বহি আছিল। মই কি কৰোঁ বাৰু, একোৱেই বুজি পোৱা নাই। এইজন দেখোন সেই মানুহজনে নিজেই লঘোণত থাকি সেইদিনা যে মোক আহাৰ খাবলৈ দিছিল, কিন্তু তেওঁ ইমান দুখী মনেৰে ইয়াত এনেকৈ কিয় বহি আছে? চোৰেলজনীয়ে আকৌ সেই ছোৱালীজনীৰ ৰূপ ল'লে আৰু ৰামুৰ ওচৰলৈ আহিল। আৰে, কি হ'ল আপোনাৰ? আপুনি কিয় দুখত আছে? তুমি মোক ক্ষমা কৰিবা, মই আজি তোমাক একোৱেই দিব নোৱাৰোঁ। মোক আজি একো নালাগে, কিন্তু আপুনি কিয় চিন্তাত পৰিছে? মই কল বিক্ৰী কৰা ঠেলাখন যোৱাকালি ৰাতি কোনোবায়ে ভাঙি পেলালে। মই এতিয়া মোৰ পৰিয়ালটোক কেনেকৈ চলাম বাৰু? আপুনি একো চিন্তা নকৰিব। বেলেগৰ লগত আপুনি বেয়া নকৰিলে আপোনাৰ লগতো কেতিয়াও বেয়া নহয়। আপুনি ঘৰলৈ যাওক, সকলোবোৰ ভগৱানে ঠিক কৰি দিব। তাৰ পাছত ৰামু ঘৰলৈ গ'ল আৰু সি যোৱাৰ পাছতেই চোৰেলজনীয়ে তাইৰ আচল ৰূপটো ল'লে।
মই গম পাইছোঁ এইবোৰ কোনে কৰিলে। সিফালে হৰিয়ে মনত বহুত ফূৰ্তি পাইছিল। আৰে বাহ 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 বাহ, মজা লাগিল কিন্তু দেই। এতিয়া মই আপেলৰ লগতে কলো বিক্ৰী কৰিব পাৰিম। সি মোক ওপৰে ওপৰে সহায় কৰে, কিন্তু তলে তলে মোক বহুত হিংসা কৰে। সি তাৰ গ্ৰাহকবোৰক আপেল ল'বলৈ মানা কৰে। এতিয়াতো তাৰ ঠেলাখনো নাই, গতিকে মই এতিয়া আপেলো বিক্ৰী কৰিম আৰু কলো বিক্ৰী কৰিম। কথাখিনি কৈ হৰি যেতিয়া বাহিৰলৈ ওলাই গ'ল তেতিয়া সি দেখিলে তাৰ আপেলবোৰো শুকাই গ'ল আৰু ঠেলাখনো ভাগি আছে। এইবোৰ কি হৈ গ'ল বাৰু? এইবোৰ কোনে কৰিলে? ইমান ধুনীয়া ধুনীয়া আপেলখিনি ইমান পটককে কেনেকৈ শুকাই গ'ল বাৰু? এয়া চাগে মোৰ বেয়া কৰ্মৰ ফল। মই ৰামুৰ লগত তেনেকুৱা কৰিব নালাগিছিল। তাৰ লগত তেনেকুৱা কৰাৰ বাবেই চাগে মোৰ লগতো সেই একেই হ'ল। এয়া মোৰ ফুটা কপাল। সিফালে ৰামু বহি থাকোঁতেই তাৰ সন্মুখত চোৰেলজনী ওলাল। চোৰেলজনীক দেখি সি বহুত ভয় খালে। চোৰেলজনী ওলালহি। চোৰেলজনীক দেখি ৰামুৱে বহুত ভয় খালে। চোৰেল? এই চোৰেলজনী আকৌ ক'ৰ পৰা ওলালহি? ভয় কৰিব নালাগে, সেইদিনাৰ ছোৱালীজনীয়েই মই চোৰেল হয়। মই তোক এই কলৰ পুলিটো দিছোঁ, তই এই পুলিটো আজি ৰুবিগৈ আৰু মই মোৰ যাদুৰ শক্তিৰে ৰাতিটোৰ ভিতৰতেই কলৰ পুলিটো ডাঙৰ কৰি দিম আৰু তাত বহুত কল লাগিব। মই তোক এইকাৰণেই সহায় কৰিছোঁ কাৰণ তই এজন ভাল মানুহ। ঠিক আছে, হ'ব, আপোনাক বহুত বহুত ধন্যবাদ দেই। মই এতিয়া ঘৰলৈ যাওঁ। ৰামু ঘৰলৈ গ'ল আৰু তাৰ ঘৰৰ পাছফালে সি কলৰ পুলিটো ৰুলে। এনেকুৱা জানো হ'ব পাৰে এটা ৰাতিৰ ভিতৰতেই কলৰ পুলিটো ডাঙৰ হৈ যাব? সেই চোৰেলজনীয়ে কিন্তু আমাৰ পৰা কিবা এটা বিচাৰিব। আপুনি হয়নে নহয় চাব। তাৰ বাহিৰে দেখোন আমাৰ ওচৰত অন্য একো উপায়ো নাই আৰু এই পুলিটো লগায়েই চাওঁচোন, তাততো আমাৰ একো অসুবিধা নাই। জমা কৰি থোৱা পইচাকেইটাও আপুনি আপোনাৰ বন্ধু হৰিক দি দিলে। এতিয়াতো আৰু অন্য একো উপায়ো নাই। একেটা কথাকেইনো তুমি সদায় সদায় কিয় কৈ থাকা বাৰু? আমাৰ তেতিয়া সামৰ্থ্য আছিল, আমি তাক তেতিয়া সহায় কৰিলোঁ, বাছ সিমানেই কথা। ব'লা এতিয়া আমি ভিতৰলৈ যাওঁ। পিছদিনা ৰাতিপুৱা ৰামু শোৱাৰ পৰা উঠি আহি দেখিলে কলৰ পুলিটো ডাঙৰ হৈ গ'ল আৰু তাত বহুত কল লাগিছে। আৰে বাহ 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 মালতী, এয়া দেখোন চমৎকাৰ হৈ গ'ল। এয়া দেখোন সঁচাকৈয়ে চমৎকাৰ হৈ গ'ল। ভগৱান তোমাক বহুত বহুত ধন্যবাদ। তাৰ পাছত ৰামুৱে কল ছিঙিলে আৰু সেই থোক কল ছিঙাৰ পাছতেই তাত আৰু কলৰ থোক ওলাই গ'ল। সেইবোৰ দেখি ৰামু বৰ আচৰিত হ'ল। তাৰ পাছত সি কলখিনি ঘৰৰ বাহিৰতে উলিয়াই দিলে আৰু মানুহে তাৰ পৰাই কল লৈ গ'ল আৰু চাওঁতে চাওঁতেই তাৰ গোটেইবোৰ কল বিক্ৰী হৈ গ'ল। মালতী, এই সকলোবোৰ সেই চোৰেলজনীৰ কাৰণেই হৈছে বুজিছা। মই তাইক ধন্যবাদ দিবলৈ তাইৰ ওচৰলৈ যাওঁ। তাৰ পাছত দুয়োজন চোৰেলজনীৰ ওচৰলৈ গ'ল, কিন্তু চোৰেলজনী তাত নাছিল। চোৰেল, অ' চোৰেল, ক'ত আছে আপুনি? কুৱাৰ ভিতৰত আছে যদি বাহিৰলৈ ওলাই আহকচোন। কিন্তু চোৰেলজনী নাহিল। তাৰ পাছত সিহঁত তাৰ পৰা গুচি গ'ল আৰু ৰামুৱে কল বিক্ৰী কৰোঁতে কৰোঁতে সি বহুত ধনী হৈ গ'ল। সি এটা ডাঙৰ ঘৰ বনালে, গাড়ী ল'লে আৰু দুখীয়া মানুহবোৰক সহায় কৰিলে। সি দুখীয়া মানুহক আহাৰ বিলায়, কাপোৰ বিলায়, ভাল কাম কৰি বৰ ভাল পায় আৰু তেতিয়াই তাৰ ওচৰলৈ হৰি আহিলে আৰু তাক ক্ষমা খুজিলে। ৰামু, তই মোক ক্ষমা কৰি দিবি। মই তোৰ লগত বহুত অন্যায় কৰিছিলোঁ আৰু সেইবাবেই মই মোৰ বেয়া কৰ্মৰ ফল এতিয়া ভুগি আছোঁ। সেইদিনা ৰাতি আহি তোৰ ঠেলাখন ময়েই ভাঙি পেলাইছিলোঁ। হৰিৰ তেনেকুৱা অৱস্থা দেখি ৰামুৰ বৰ বেয়া লাগিল। সেইবাবে সি তাক আহাৰ, কাপোৰ আৰু পইচা দিলে। যি ভুল কৰিলি, সেইবোৰ আৰু ভাবি নাথাকিবি। আৰু এটা কথা, এনেকুৱা ভুল আৰু আগলৈ কেতিয়াও নকৰিবি। তেতিয়াই তালৈ এজনী সৰু ছোৱালী আহিল। খুৰা, মোকো কিবা এটা খাবলৈ দিয়কচোন। মোৰ মায়ে আপোনাৰ কথা সকলোবোৰ কৈছে। তোমাৰ মা? কিন্তু মায়ে মোক কেনেকৈ চিনি পায়? মোৰ মা জংঘলত থাকে। ব'লক নহ'লে আপুনি মোৰ লগত। সেই ছোৱালীজনীয়ে ৰামু আৰু মালতীক জংঘললৈ লৈ গ'ল আৰু তাত ৰামুৱে লগ পোৱা চোৰেলজনী ৰৈ আছিল।
চুৰেল, আপুনি ইয়াত আছে, কিন্তু মই আপোনাক কুৱাটোৰ কাষত বহুত দিন বিচাৰিলোঁ, কিন্তু মই আপোনাক বিচাৰিয়েই নাপালোঁ। আজি মই যি হৈছোঁ সেয়া আপোনাৰ বাবেই হৈছে। আপুনি সহায় নকৰা হ'লে মোৰ অভাৱবোৰ কেতিয়াও দূৰ নহ'লেহেঁতেন, আৰু সেই কলগছজোপা মোৰ বাবে বহুত লাকি, কিন্তু আপোনাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? সেয়া তোমাৰ ভাল কৰ্মৰ ফল। আচলতে এজন ত্ৰান্তিকে মোৰ পিছা কৰি থাকে, সেইবাবে মই ইয়াত আহি লুকাই আছোঁহি, কিন্তু সি মোৰ গোটেইবোৰ শক্তি নাইকিয়া কৰি পেলালে, আৰু এইজনী মোৰ ছোৱালী হয়। মই মোৰ ছোৱালীজনীৰ বাবেই মুক্ত হ'ব পৰা নাই। এটা দুৰ্ঘটনাত মোৰ মৃত্যু হ'ল, তাৰ পাছৰে পৰাই মোৰ ছোৱালীজনী অকলশৰীয়া হৈ গ'ল। অ', এইটো কথা। তেতিয়াহ'লে আজিৰে পৰা আৰু আপুনি একো চিন্তা কৰিব নালাগে। আজিৰে পৰা আপোনাৰ ছোৱালীজনী আমাৰ ছোৱালী হ'ল। সেইবাবেই চাগে ভগৱানে আজিলৈকে আমাক সন্তান এটা দিয়া নাই। আপুনি ঠিকেই কৈছে, কিমান যে মৰম লগা ছোৱালীজনী। এতিয়া মই ইয়াৰ পৰা আৰামত যাব পাৰিম। মাইনা, তুমি ভালকৈ থাকিবা আৰু এজনী ভাল ছোৱালী হ'বা। চুৰেলজনী সুখী মনেৰে মুক্ত হৈ গ'ল।